Welcome to Study Leads Academy. এই ভিডিওত আলোচনা কৰিম এডভান্স ৰাইটিং স্কিলছৰ এটা মোস্ট ইম্পৰ্টেন্ট টপিক যেটো হৈছে নোটিছ ৰাইটিং। এটা ফৰ্মেট ডিসকাস কৰিম। ভিডিওটোৰ জৰিয়তে তোমালোকে নোটিছ ৰাইটিংৰ ফুল কনসেপ্ট ক্লিয়াৰ হৈ যাব আৰু নোটিছ ৰাইটিংত তোমালোকৰ 5 মাৰ্কস থাকে। তোমালোকে 5 মাৰ্কসৰ ভিতৰত 5 মাৰ্কস পাব পাৰিবা। তোমালোকৰ নোটিছ ৰাইটিংৰ লগত অৰ থাকে পোষ্টাৰ, মানে তোমালোকৰ এনেকুৱা আছে পোষ্টাৰ ৰাইটিং, এডভাৰটাইজমেন্ট ৰাইটিং আৰু নোটিছ ৰাইটিং। এই তোমালোকৰ সিলেবাসত এই তিনটা টপিক দিয়া আছে, ঠিক আছে। পৰীক্ষাত তোমালোকৰ এই তিনিটাৰ পৰা দুটা কোৱেশ্চন আহিব আৰু তোমালোকে লিখিব লাগে এনি ওয়ান লিখিব লাগে। মানে এই তিনটাৰ পৰা আহিব দুটা কোৱেশ্চন, তোমালোকে এনি ওয়ান লিখিব লাগে আৰু এটা 5 মাৰ্কস থাকিব। নিশ্চয় বুজি পাইছা। সো তোমালোকে নোটিছো ভালদৰে শিকিব লাগিব, এডভাৰটাইজমেন্টও শিকিব লাগিব, পোষ্টাৰো শিকিব লাগিব। আৰু একেবাৰে ইজিটো হৈছে আমাৰ নোটিছটো, ঠিক আছে। ইয়াত তুমি এটা ফৰ্মেট নোটিছৰ এটা ফৰ্মেট শিকিলে হৈ যায়, কিন্তু এডভাৰটাইজমেন্টটো অলপ বেলেগ বেলেগ আমি শিকিব লাগে। গতিকে ভিডিওটো তোমালোকে ভালদৰে ওয়াচ কৰা। ডাইৰেক্ট তোমালোকে ভিডিওটো নাচাই পিডিএফৰ পৰা কোৱেশ্চন আনসাৰ মুখস্থ কৰিলে নহব। স্পেশালি ৰাইটিং স্কিল তোমালোকে বুজিব লাগিব, কনসেপ্ট থাকিব লাগিব। আৰু যদি কোনো ষ্টুডেণ্টে বুজি নাপায় ডাইৰেক্ট যদি আনসাৰ মুখস্থ কৰে ৰাইটিং স্কিলছৰ, মনত ৰাখিবা পৰীক্ষাত এই কোৱেশ্চনবোৰ বনাই আহে, পিছত তোমালোকে পৰীক্ষাত লিখিব নোৱাৰিবা। কনসেপ্ট ক্লিয়াৰ থাকিব লাগিব আৰু কনসেপ্ট ক্লিয়াৰ থাকিলে যিকোনো প্ৰকাৰৰ কোৱেশ্চন হওক তোমালোকে লিখিব পাৰিবা। আৰু এই ভিডিওটোৰ পৰা তোমালোকে ফাইনেল পৰীক্ষাত 5 মাৰ্কস পাবা, কাৰণ নোটিছ ৰাইটিং এটা পৰীক্ষাত তাকেই তোমালোকৰ। গতিকে ভিডিওটো তোমালোকে স্কিপ নকৰি ভালদৰে ওয়াচ কৰা আৰু নোটিছ ৰাইটিং কেনেদৰে প্ৰস্তুত কৰিব লাগে বা কেনেদৰে লিখিব লাগে মই তোমালোকক ধুনীয়াকৈ ডিসকাস কৰিম, ঠিক আছে। কৰাৰ আগতে মই তোমালোকক এটা ইনফৰমেশ্যন দিব বিচাৰিছোঁ। আমাৰ ষ্টাডি লিডছ একাডেমি এপৰ ফালৰ পৰা দ্বাদশ শ্ৰেণীৰ ইংৰাজী, অসমীয়া, পলিটিকেল সায়েন্স, এডুকেশ্যন আৰু স্বদেশ অধ্যয়ন এই 5খন বিষয়ৰ মডেল কুৱেশ্যন পেপাৰ প্ৰস্তুত কৰা হৈছে। এই আমাৰ মডেল কুৱেশ্যন পেপাৰবোৰৰ পৰা ফাইনেল পৰীক্ষাত 95% প্লাছ কুৱেশ্যন কমন অহাৰ সম্ভাৱনা আছে। কিয়নো যোৱা বছৰো আমি মডেল কুৱেশ্যন পেপাৰ প্ৰস্তুত কৰিছিলোঁ। পলিটিকেল সায়েন্সৰ 100% কুৱেশ্যন কমন আহিছিল, ইংৰাজীৰো 90+ কুৱেশ্যন কমন আহিছিল, আছামিছৰ 95% প্লাছ কুৱেশ্যন কমন আহিছিল, এনেকৈ এডুকেশ্যনৰো আহিছিল। সো তোমালোকৰ যিসকলৰ ওচৰত প্ৰপাৰ গাইড নাই, প্ৰপাৰ মেটেৰিয়েলছ নাই, আজিয়েই তোমালোকে আমাৰ ষ্টাডি লিডছ একাডেমি এপটো ইনষ্টল কৰি লোৱা। যিসকলে আমাৰ এপটো ইনষ্টল কৰা নাই, বা এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আমাৰ এপৰ লিংক দিয়া আছে, ডেছক্ৰিপশ্যনত ক্লিক কৰি আমাৰ এপটো ইনষ্টল কৰিব পাৰিবা। আৰু হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে, তোমালোকে আমাৰ হোৱাটছআপ গ্ৰুপতো জইন হৈ যাবা। এপটো ইনষ্টল কৰাৰ পাছত তোমালোকৰ সন্মুখত সাইন আপ কৰাৰ পাছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। HS ছেকেণ্ড ইয়াৰ, ক্লাছ 9, HSLC, HS ফাৰ্ষ্ট ইয়াৰ, মডেল কুৱেশ্যন। অলপ ভালদৰে চাই লোৱা। তোমালোকে মডেল কুৱেশ্যনত ক্লিক কৰিবা। মডেল কুৱেশ্যনত ক্লিক কৰাৰ পাছত আমাৰ এই যিকেইখন ছাবজেক্ট আছে এই ছাবজেক্ট কেইখনৰ মডেল কুৱেশ্যন দেখুৱাই দিব। তোমালোকে এই মডেল কুৱেশ্যনবোৰত জইন হ'ব পাৰিবা। মডেল কুৱেশ্যনবোৰত জইন হোৱাৰ পাছত কুৱেশ্যন আনসাৰবোৰ প্ৰশ্নৰ লগত আনসাৰ দিয়া আছে আৰু লগতে ভিডিঅ' লেকচাৰ দিয়া আছে। ভিডিঅ'ত ধুনীয়াকৈ বুজাই দিয়া আছে কুৱেশ্যন আনসাৰবোৰ কেনেদৰে পঢ়িব লাগে। বিশেষকৈ ইংৰাজীৰ যিখন মডেল কুৱেশ্যন পেপাৰ দিয়া হৈছে, তোমালোকৰ 5 মাৰ্কস, ফ্লেমিংগৰ 5 মাৰ্কস, বিস্তাছৰ 7 মাৰ্কস, এনেকৈ 4-5টা 7টা কুৱেশ্যন মিলাই এটা আনসাৰ দিয়া হৈছে, যাতে তোমালোকে কম সময়ৰ ভিতৰতে কুৱেশ্যন আনসাৰবোৰ আয়ত্ত কৰিব পাৰা। আশা কৰোঁ তোমালোকে আজি আমাৰ এপটো ইনষ্টল কৰি ল'বা। আৰু কিবা ডাউট থাকিলে এপটো ইনষ্টল কৰোঁতে বা মডেল কুৱেশ্যন পেপাৰখনত জইন হওঁতে কিবা অসুবিধা হ'লে স্ক্ৰীনত আমাৰ নাম্বাৰ দিয়া আছে, হোৱাটছআপত তোমালোকে SMS কৰি আমাক লগত আলোচনা কৰিব পাৰিবা। তো প্ৰথমতে আমি কুৱেশ্যনটো পঢ়িলোঁ। কুৱেশ্যনটো কি হৈছে, ইউ আৰ বিনোদ সীমা, দ্য কালচাৰেল ছেক্ৰেটাৰী অফ ST এন্থনিজ কলেজ গুৱাহাটী, draft a notice in not more than 50 words for the notice board informing the student about the inter-college song and dance competition that your institution is going to organize. Question to বুঝিলো। কোৱেশ্যনটোত কি কৈছে, ইউ আৰ বিনোদ সীমা, তোমাৰ নাম বিনোদ বা সীমা, দ্য কালচাৰেল ছেক্ৰেটাৰী অফ ST এন্থনিজ কলেজ গুৱাহাটী, তুমি গুৱাহাটীৰ ST এন্থনিজ কলেজৰ কালচাৰেল ছেক্ৰেটাৰী। ৰাইট ড্ৰাফট এ নোটিছ ইন নট মোৰ দেন 50 ৱৰ্ড, মানে নোটিছ এখন প্ৰস্তুত কৰিব লাগে 50 ৱৰ্ড হ'ব লাগে। ৱৰ্ড লিমিটটো দিছে ইয়াত। কিহৰ ওপৰত, দ্য ইনফৰ্মিং দ্য ষ্টুডেণ্ট এবাউট দ্য ইণ্টাৰ কলেজ সং এণ্ড ডান্স কম্পিটিশ্যন, ইণ্টাৰ কলেজ সং এণ্ড ডান্স কম্পিটিশ্যনৰ ওপৰত নোটিছটো প্ৰস্তুত কৰিব লাগে। মানে নোটিছ মানে কি, চোৱা নোটিছ মানে হৈছে জাননী বা ইনফৰমেশ্যন, বুজিলো। ইনফৰমেশ্যন তোমালোকৰ বেছিভাগ নোটিছ কি আহে যে স্কুল কলেজ ৰিলেটেড আহে, স্কুল কলেজ ৰিলেটেড, ঠিক আছে। ইয়াত কি কোৱা হৈছে, তোমাৰ নাম বিনোদ বা সীমা,
তোমাৰ নামটো কৈছে বিনোদ বা সীমা আৰু তুমি হৈছা ST এন্থনিজ কলেজৰ কি কালচাৰেল সেক্ৰেটাৰী ST এন্থনিজ কলেজৰ কালচাৰেল সেক্ৰেটাৰী মানে চোৱা এখন কলেজত কি থাকে কালচাৰেল সেক্ৰেটাৰী থাকে জেনারেল সেক্রেটারি থাকে স্পোর্টস সেক্রেটারি থাকে কোনো এখন প্রোগ্রাম হওয়ার আগত চোৱা স্কুল বা কলেজত কোনো এখন প্রোগ্রাম হওয়ার ধৰি লোৱা তোমাৰ কলেজত কি হ'ব এখন কালচারেল প্রোগ্রাম হ'ব সাংস্কৃতিক অনুষ্ঠান হ'ব হঠাৎ তোমাৰ স্কুলত তো অনুষ্ঠানটো আৰম্ভ নহয় সেই সাংস্কৃতিক অনুষ্ঠান হোক বা এনুৱেল যিটো স্পোর্টস আছে সেইটো স্পোর্টস হোৱাৰ আগতে এটা ইনফরমেশন দিয়া হয় এটা নোটিশ দিয়া হয় সকলো ছাত্ৰ ছাত্ৰীক জ্ঞাতাৰ্থে এতিয়া কি কৈছে তোমাৰ নাম হৈছে বিনোদ বা সীমা আৰু তুমি হৈছা কালচাৰেল সেক্ৰেটাৰী মানে ইলেকশন হয় সকলো কলেজ হয় নহয় ইলেকশন হয় কোনোবা কালচাৰেল সেক্ৰেটাৰী হয় কোনোবা GS হয় ঠিক আছে বিভিন্ন ধৰণৰ হেৰি থাকে আৰু তোমাৰ কলেজত এতিয়া কি হ'ব তোমাৰ কলেজত ইণ্টাৰ কলেজ সং এণ্ড ডান্স কম্পিটিশ্যন হ'ব ইণ্টাৰ কলেজ সং এণ্ড ডান্স কম্পিটিশ্যন হ'ব আৰু যেহেতু তুমি হৈছা কালচাৰেল সেক্ৰেটাৰী চ' তোমাৰ কলেজত সং আৰু ডান্স কম্পিটিশ্যন হ'ব এই যে তোমাৰ কলেজৰ ছাত্ৰ ছাত্ৰীক এটা ইনষ্ট্ৰাকশ্যন দিবা এটা নোটিছ দিব লাগে যে এই কম্পিটিশ্যনটো কেতিয়া হ'ব বা কম্পিটিশ্যনটোত অংশগ্ৰহণ কৰিবলৈ হ'লে কি কি ফ'ল' কৰিব লাগে এইখিনি গোটেইখিনি তুমি লিখি তোমাৰ কলেজৰ ছাত্ৰ ছাত্ৰীক এটা ইনফৰমেশ্যন দিব লাগে মানে চোৱা এখন কলেজত কি হ'ব পাৰে ফুটবল টুৰ্ণামেণ্ট হ'ব পাৰে ক্ৰিকেট টুৰ্ণামেণ্ট হ'ব পাৰে হয় নহয় ক্ৰিকেট টুৰ্ণামেণ্ট হ'ব পাৰে ইয়াৰ পিছত কুইজ কম্পিটিশ্যন হ'ব পাৰে ঠিক আছে কুইজ কম্পিটিশ্যন হ'ব পাৰে ইয়াৰ পিছত ভলীবল টুৰ্ণামেণ্ট হ'ব পাৰে চ' স্কুল কলেজৰ কোনো প্ৰগ্ৰামৰ ওপৰত যদি আহে তোমালোকে এই ফৰ্মেটটো ব্যৱহাৰ কৰিব লাগিব ইউ হেভ টু ইউজ দিছ ফৰ্মেট একেবাৰে ইজি মই তোমালোকৰ লগত ডিছকাছ কৰি আছো ফৰ্মেটটো প্ৰথমতে তোমালোকে কুৱেশ্যনটো বুজিব লাগিব যে তুমি তোমাৰ কলেজৰ কি ST তোমাৰ নাম হৈছে সীমা বা বিনোদ তুমি হৈছা ST এন্থনিজ কলেজৰ কালচাৰেল সেক্ৰেটাৰী তোমাৰ কলেজত কি হ'ব ইণ্টাৰ কলেজ সং এণ্ড ডান্স কম্পিটিশ্যন হ'ব তোমাৰ কলেজত সং এণ্ড ডান্স কম্পিটিশ্যন হ'ব ইয়াৰ ওপৰত তুমি নোটিছখন প্ৰস্তুত কৰিব লাগে এতিয়া চোৱা আনসাৰ লিখোতে আমি কি কৰিব লাগিব ইয়াত মই তোমালোকৰ লগত ফৰ্মেটটো হেৰি দিছো ইয়াত চোৱা আনসাৰটো ইয়াত আছে ইয়াত ধুনীয়াকৈ আনসাৰটো দিয়া আছে আনসাৰটো যোৱাৰ আগতে মই ইয়াত তোমালোকক অলপ সংক্ষেপে দেখুৱাই দিম এই কুৱেশ্যনটো যেতিয়া তোমালোকৰ পৰীক্ষাত ধৰি লোৱা আহি গৈছে আনসাৰ লিখোতে তোমালোকে নোটিছৰ এনেকৈ এটা টেবুল বনাব লাগিব ঠিক আছে এনেকৈ বক্স এটা বনাব লাগিব মনত আহিবা আনসাৰ লিখোতে এনেকৈ তোমালোকে বক্স বনাব স্কুলৰ এক্সামৰ সময়ত তোমালোক কাঠ পেঞ্চিল লগতে স্কেল লগত লৈ যাবা এনেকৈ ধুনীয়াকৈ বক্স বনাবা এতিয়া চোৱা নোটিছ এখন প্ৰস্তুত কৰোঁতে প্ৰথমতে চাবা স্কুল কলেজৰ নাম দিয়া আছে নাই আমাৰ এই কুৱেশ্যনটোত কি দিছে 1 নম্বৰ তুমি চাবা স্কুল কলেজৰ নাম দিয়া আছে নাই কি দিছে ST এন্থনিজ কলেজ তুমি কি কৰিব লাগিব কেপিটেল লেটাৰত ST এন্থনিজ কলেজ লিখিবা এনেকৈ ST এন্থনিজ মই ইয়াত শৰ্ট ফৰ্মত লিখি আছো যেহেতু আমাৰ আনসাৰটো ইয়াত দিয়া আছে মই এইটো ডিসকাস কৰি আছো ইয়াত তোমালোক বুজাই দিও তোমালোক আৰু ভালদৰে বুজি পাবা প্ৰথমতে কুৱেশ্যনটোৰ পৰা তোমাৰ স্কুল বা কলেজখনৰ নাম লিখিবা ST এন্থনিজ ঠিক আছে ST এন্থনিজ কলেজ ঠিক আছে ST এন্থনিজ কলেজ গুৱাহাটী লিখিলা এনেকৈ প্ৰথমতে স্কুল বা কলেজখনৰ নাম লিখিলা 2 নম্বৰত তুমি লিখিবা নোটিছ এনেকৈ মাজত লিখা কেপিটেল লেটাৰ মত আহিবা 2 নম্বৰত লিখিবা নোটিছ ঠিক আছে NOTIC নোটিছ 3 নম্বৰত চাবা যেটো বিষয়ৰ ওপৰত লিখিবলৈ দিয়া হ'ব নোটিছটো আমাক কি কিহৰ ওপৰত লিখি দিছে ইণ্টাৰ কলেজ সং এণ্ড ডান্স কম্পিটিশ্যন আমি কি লিখিম ইণ্টাৰ কলেজ সং এণ্ড ডান্স কম্পিটিশ্যন স্টাৰ্টিংটো এনেকৈ হ'ব লাগিব সব বুজি লোৱা সো প্ৰথমতে কুৱেশ্যনটো চাবা স্কুল কলেজৰ কোনো বিষয়ৰ ওপৰত নোটিছটো লিখিবলৈ দিছে নাই যদি দিছে চাবা কোনখন স্কুল বা কলেজৰ নাম দিছে ইয়াত চোৱা ST এন্থনিজ কলেজ কেতিয়াবা কুকৰাঝাৰ হায়াৰ সেকেন্ডাৰী থাকিব আমি ইয়াত কি লিখিম কুকৰাঝাৰ হায়াৰ সেকেন্ডাৰী নলবাৰী হায়াৰ সেকেন্ডাৰী আমি নলবাৰী হায়াৰ সেকেন্ডাৰী লিখিম নীলবাগান কলেজ আমি নীলবাগান কলেজ লিখিম হুজাই কলেজ লিখিম ডবকা হায়াৰ সেকেন্ডাৰী লিখিম মানে
যোনখন স্কুল বা কলেজৰ নাম থাকিব কুৱেশ্যনটোত প্ৰথমতে আহিব কলেজ নেম বা স্কুল নেম, কলেজ নেম অৰ স্কুল নেম প্ৰথম হেডলাইনত। নাম্বাৰ 2 মই এবাৰ নোটিছ লিখিবা। নাম্বাৰ 3 যিটো বিষয়ৰ ওপৰত লিখিবলৈ দিছে, আমাৰ কি দিছে ইণ্টাৰ কলেজ সং এণ্ড ডান্স কম্পিটিশ্যন, আমি কি লিখিছোঁ ইণ্টাৰ কলেজ সং এণ্ড ডান্স কম্পিটিশ্যন। এতিয়া চোৱা পৰীক্ষাত কেতিয়াবা এনেকৈ আহি যায় কোনো স্কুল বা কলেজৰ নাম দিয়া নাথাকে। ইয়াৰ আগতে মই ভিডিঅ' আপলোড কৰিছিলোঁ, বহুতে সুধিছিলে যে ছাৰ যদি স্কুল বা কলেজৰ নাম দিয়া নাথাকে আমি কি লিখিম, যদি মনত আহিবা স্কুল বা কলেজৰ নাম দিয়া নাথাকে আমি এনেকৈ কৰিব লাগিব। কুৱেশ্যনটো ধৰি লোৱা এনেকৈ আহি গৈছে, ইউ আৰ দ্য কালচাৰেল ইউ আৰ বিনোদ সীমা দ্য কালচাৰেল সেক্ৰেটাৰী অফ ইউৰ কলেজ অৰ অফ ইউৰ স্কুল। তুমি তোমাৰ স্কুল বা তোমাৰ কলেজৰ কালচাৰেল সেক্ৰেটাৰী। যেতিয়া কুৱেশ্যনটোত কলেজৰ বা স্কুলৰ নাম দিয়া নাথাকিব তেতিয়া আমি কি কৰিম, মনত আহিবা এনেকৈ লিখি দিবা XYZ কলেজ, XYZ কলেজ অৰ XYZ স্কুল এনেকৈ লিখি দিলে হ'ব। যদি নাম দিয়া নাথাকে আৰু নাম দিয়া থাকিলেতো চিধা আমি নামটো লিখি দিম, 2 নম্বৰত নোটিছ লিখিম, 3 নম্বৰত বিষয়টো। ক্লিয়াৰ? সো স্কুলত কি হ'ব পাৰে ইণ্টাৰ কলেজ সং এণ্ড ডান্স কম্পিটিশ্যন হ'ব পাৰে, স্কুলত কি হ'ব পাৰে ফুটবল টুৰ্ণামেণ্ট হ'ব পাৰে, ভলীবল টুৰ্ণামেণ্ট হ'ব পাৰে, এইবোৰে স্কুলত হয়। ঠিক আছে, এতিয়া চোৱা তোমালোকে আনসাৰ ইয়াৰ পৰা লিখি ল'বা, ইয়াত টাইপিং কৰা আছে। সো আনসাৰটো মই প্ৰথমতে কি লিখিছিলোঁ, তাত মই লিখিছিলোঁ ইয়াত লিখিছিলোঁ, ইয়াত তোমালোকে অলপ বুজিব ভালদৰে। ঠিক আছে, তোমালোকে আনসাৰটো ইয়াৰ পৰা লিখিব পাৰা। ST এন্থনিজ কলেজ গুৱাহাটী নোটিছ ইণ্টাৰ কলেজ সং এণ্ড ডান্স কম্পিটিশ্যন। নিশ্চয় বুজি পাইছা। সো এইখিনি কেপিটেল লেটাৰত হ'ব, এনেকৈ টেবুল বনাই ল'বা, বক্স বনাই ল'বা, বক্সৰ ভিতৰত হ'ব, বক্সৰ ভিতৰত ইণ্টাৰ কলেজ সং এণ্ড ডান্স কম্পিটিশ্যন। পৰীক্ষা যদি আহি যায় ভলীবল টুৰ্ণামেণ্ট, কুৱেশ্যনটোত যদি ইণ্টাৰ কলেজ ডান্স এণ্ড সং এণ্ড ডান্স কম্পিটিশ্যন নিদি আহি গ'ল ফুটবল টুৰ্ণামেণ্ট, আমি কি লিখিম ফুটবল টুৰ্ণামেণ্ট। যিটো বিষয়ৰ ওপৰত লিখিবলৈ দিয়া হ'ব সেই বিষয়টো লিখিবা। ইয়াৰ পিছত ইয়াত এটা ডেট দিবা 2 মে 2025। সো ইয়াত কোনটো ডেট হ'ব, যিদিনাখন তুমি নোটিছটো দিবা। চোৱা ধৰি লোৱা তোমাৰ স্কুলত 15 ফেব্ৰুৱাৰী, ঠিক আছে 15 ফেব্ৰুৱাৰীত যদি তোমাৰ স্কুলত কোনো এটা প্ৰগ্ৰাম হয়, 15 ফেব্ৰুৱাৰী ধৰি লোৱা 15 ফেব্ৰুৱাৰীত হ'ব, ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখত হ'ব, তুমি নোটিছটো দিব লাগিব 10 তাৰিখতো নহয়, 10 ফেব্ৰুৱাৰীত দিব লাগিব বা 5 ফেব্ৰুৱাৰীত দিব লাগিব, হয় নহয় 15 ফেব্ৰুৱাৰীত হ'লে মানে ইয়াত কোনটো হ'ব, মানে প্ৰগ্ৰামৰ ডেটটো নহয়, ইয়াত হ'ব যিদিনাখন তুমি নোটিছটো দিবা। তেতিয়াহ'লে আমি যদি ইয়াত লিখি দিওঁ 2 মে 2 মে 2025, 2 মেত হ'ব, মানে সৰি 2 মেত তুমি নোটিছটো দি আছা, 2 মেত তুমি নোটিছটো দি আছা যে 2 মেত তুমি কৈছা যে আমাৰ স্কুলত কি হ'ব ইণ্টাৰ কলেজ সং এণ্ড ডান্স কম্পিটিশ্যন হ'ব। কেতিয়া হ'ব, যদি 2 মেত কোৱা তেতিয়াহ'লে হ'ব কেতিয়া, চোৱা 10 মেত, মানে ইয়াৰ 8 দিন পাছত হ'ব। 2 মেত তুমি নোটিছটো দি আছা আৰু প্ৰগ্ৰামটো কেতিয়া হ'ব 10 মেত। আকৌ যদি 10 ফেব্ৰুৱাৰীত তুমি নোটিছটো দিয়া প্ৰগ্ৰামটো আমি কি দিম কেতিয়া হ'ব 15 ফেব্ৰুৱাৰীত হ'ব। ইয়াত যদি আমি 10 ফেব্ৰুৱাৰী লিখোঁ বা ইয়াত যদি আমি 11 ফেব্ৰুৱাৰী লিখোঁ, ইয়াত যদি আমি 10 ফেব্ৰুৱাৰী লিখোঁ তেতিয়াহ'লে আমি ইয়াত দিব লাগিব কি দিব লাগিব 15 ফেব্ৰুৱাৰী দিব লাগিব, হয় নহয়। নিশ্চয় বুজি পাইছা, ইয়াত কনফিউজ হ'ব নালাগে, বহুতে পিছত কনফিউজ হৈ যায় যে এই ডেটটো লৈ। মানে প্ৰথম ডেটটো হ'ব যিদিনাখন তুমি নোটিছটো দিবা, প্ৰথম ডেটটো হ'ব যিদিনাখন তুমি নোটিছটো দিবা, ইয়াৰ পিছত ডেটটো হ'ব যিদিনাখন প্ৰগ্ৰামটো হ'ব, যিদিনাখন প্ৰগ্ৰামটো হ'ব ইয়াত হ'ব ডেট, ইয়াত হ'ব আৰু এই ডেটটো হ'ব যিদিনাখন তুমি নোটিছটো দিবা। ইয়াত 2 মেত কৈ আছা, 2 মেত কৈ আছা ইণ্টাৰ কলেজ সং এণ্ড ডান্স কম্পিটিশ্যন কেতিয়া হ'ব 10 মেত হ'ব। ঠিক আছে, এতিয়া আমাৰ আনসাৰটো ষ্টাৰ্টিং কেনেকৈ হ'ব। সো এই ফৰ্মেটটো তোমালোকে বুজি পোৱাৰ পাছত যিকোনো ধৰণৰ কুৱেশ্যন হওক, ইয়াত মই কেইটামান কুৱেশ্যন লিখিছোঁ, এই গোটেইখিনি আনসাৰ তোমালোকে কৰিব পাৰিবা। ইয়াত মই তোমালোকক দেখুৱাই দিম, তোমালোকে নিজে কৰিব পাৰিবা। ঠিক আছে, যদি এইখিনি এই ফৰ্মেটটো যদি বুজি পোৱা, এইটো হৈছে তোমালোকৰ মেইন ফৰ্মেট। ডেটটোতো বুজি পাইছা, এইখিনিতো বুজি পাইছা। প্ৰথমতে আমি স্কুল কলেজৰ নাম লিখিম, যদি স্কুল কলেজৰ নাম কুৱেশ্যনটোত দিয়া নাথাকে আমি XYZ কলেজ লিখিম। ক্লিয়াৰ, নোটিছ যিটো বিষয় হ'ব এই বিষয়টো আমি ইয়াত লিখিম, ডেটটো দিলা ইয়াত। This is general information to all the students that our college is going to organize an inter-college song and dance competition at the college premises on 10th May 2025. কি কৈছা, this is general information, মানে এইটো হৈছে সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা ইনফৰমেশ্যন যে আমাৰ কলেজ গৈ আছে অনুষ্ঠিত কৰিবলৈ ইণ্টাৰ কলেজ সং এণ্ড ডান্স কম্পিটিশ্যন। কেতিয়া, অন কলেজ প্ৰাংগণত অন 10th
মে 10 মেত 2025 বৰ্ষৰ 2025 বৰ্ষৰ 10 মেত আমাৰ কলেজ অনুষ্ঠিত কৰিবলৈ গৈ আছে ইণ্টাৰ কলেজ সং এণ্ড ডান্স কম্পিটিশ্যন। মই যেহেতু তোমালোকক প্ৰথমতে কৈছিলোঁ যে এটা ফৰ্মেট, এতিয়া যদি তোমাৰ পৰীক্ষাত সং এণ্ড ডান্স কম্পিটিশ্যন নাহি আহি গৈছে, ইয়াতে কালচাৰেল প্ৰগ্ৰাম আহি গৈছে, বুজি লোৱা ভালদৰে, কালচাৰেল প্ৰগ্ৰাম আহি গৈছে, আমি কেনেদৰে লিখিম? এইখিনিতো বুজি পাইছা, ডেটটো বুজি পাইছা। আমি ইয়াৰ পৰা কি কৰিব লাগিব? দিছ ইজ জেনেৰেল ইনফৰমেশ্যন টু অল দ্য ষ্টুডেণ্ট ডেট আৱাৰ কলেজ ইজ গোয়িং টু অৰ্গেনাইজ কালচাৰেল প্ৰগ্ৰাম। আহিলে এ মানে ইয়াত এন কি আহিছে, ইয়াত আই টকাৰ কাৰণে বাউল টকাৰ কাৰণে এন আহি গৈছে। কালচাৰেল প্ৰগ্ৰাম আহিলে আমি কি লিখিম? এই কমাৰ ভিতৰত সিংগল কোটেশনৰ ভিতৰত যেটো আছে ইন্টাৰ কলেজ সং এণ্ড ডান্স কম্পিটিশন, এই ইন্টাৰ কলেজ সং এণ্ড ডান্স কম্পিটিশনৰ টাইপ আমাৰ কালচাৰেল প্ৰগ্ৰাম আহি যাব। কালচাৰেল প্ৰগ্ৰাম মানে যেটো বিষয় আহিব, বিষয়টো আমি ইয়াত সোমাই দিম। এই সিংগল কোটেশনৰ ভিতৰত যেটো আছে এইটো আমাৰ আতৰাই আমাৰ মেইন যেটো বিষয় লিখিবলৈ দিয়া হ'ব পৰীক্ষাত। এতিয়াতো আমাৰ কোৱেশ্চনটোত কি আছে? ইন্টাৰ কলেজ সং এণ্ড ডান্স কম্পিটিশন, সেইকাৰণে আমি ইয়াত ইন্টাৰ কলেজ সং এণ্ড ডান্স কম্পিটিশন লিখিছো। যদি পৰীক্ষাত ইন্টাৰ কলেজ সং এণ্ড ডান্স কম্পিটিশন নাহি আহি গ'ল কালচাৰেল প্ৰগ্ৰাম, তেতিয়াহ'লে আমি কি কৰিম? অৰ্গেনাইজ এ কালচাৰেল প্ৰগ্ৰাম, বাকীখিনি একে থাকিব এট দ্য কলেজ প্ৰমিসেছ অন 10th মে 2025। নিশ্চয় বুজি পাইছা। এতিয়া পৰীক্ষাত ধৰি লওক কালচাৰেল প্ৰগ্ৰাম অহা নাই, ইন্টাৰ কলেজ সং এণ্ড ডান্স কম্পিটিশন অহা নাই, আহি গৈছে কুইজ কম্পিটিশন। আমি কি কৰিম? দিছ ইজ জেনেৰেল ইনফৰমেশ্যন টু অল দ্য ষ্টুডেণ্ট ডেট আৱাৰ কলেজ ইজ গোয়িং টু অৰ্গেনাইজ এ কুইজ কম্পিটিশন। ইন্টাৰ কলেজ সং এণ্ড ডান্স কম্পিটিশনৰ টাইম আমি কি দিম? এ কুইজ কম্পিটিশন এট দ্য কলেজ প্ৰমিসেছ অন 10th মে 2025। মানে যেটো বিষয় তোমাক লিখিবলৈ দিব, ইয়াত যেহেতু আমাৰ ইন্টাৰ কলেজ সং এণ্ড ডান্স কম্পিটিশন আছে, কোৱেশ্চনটো অলপ মুছিছো, কোৱেশ্চনটো ঠিক আছে, নিশ্চয় বুজি পাই আছা। যদি ইন্টাৰ কলেজ সং এণ্ড ডান্স কম্পিটিশনৰ টাইম আহি গ'ল কুইজ কম্পিটিশন, আৰু স্কুলত যদি নাম আহি যায় নলবাৰী হায়াৰ ছেকেণ্ডাৰী, যদি স্কুলৰ নাম আহি যায় নলবাৰী হায়াৰ ছেকেণ্ডাৰী, আমি কি লিখিম? নলবাৰী হায়াৰ ছেকেণ্ডাৰী নোটিছ। ইয়াত আমাৰ কি আহি যাব? এ কুইজ কম্পিটিশন। যেহেতু আমাৰ কোৱেশ্চনটোত আহি গৈছিল কুইজ কম্পিটিশন, আমি কি দিম? এ কুইজ কম্পিটিশন। যদি ফুটবল টুৰ্ণামেণ্ট, এ ফুটবল টুৰ্ণামেণ্ট। ঠিক আছে, যেটো বিষয় দিয়া হ'ব এই বিষয়টো ইয়াত আহিব, আৰু মাজত ইয়াত এই বিষয়টো আহি যাব। বাকীখিনি একে থাকিব, কোনো চেঞ্জ নাই, বাকীখিনি একে থাকিব। চাই লোৱা, এইখিনিতো বুজি পাইছা। এতিয়া যদি কুইজ কম্পিটিশন আহে আমি কেনেদৰে লিখিম? কোৱেশ্চনটোত যিখন স্কুল বা কলেজৰ নাম দিব সেইটোতো আমি লিখিম ওপৰতে, মাজত নোটিছ লিখিম। ইয়াত 3 নম্বৰত আমি লিখিম এ কুইজ কম্পিটিশন। 3 নম্বৰত আমি কি লিখিম? এ কুইজ কম্পিটিশন। ইয়াৰ পিছত ডেটটো বুজি পাইছা, 2nd মে 2025 দিলা। দিছ ইজ জেনেৰেল, এতিয়া মই কৈ আছো কিহৰ কাৰণে? কুইজ কম্পিটিশনৰ কাৰণে। তেতিয়াহ'লে চোৱা কেনেকৈ হ'ব চাই লোৱা। This is general information to all the students that our college is going to organize কি হ'ব? A quiz competition. Inter college song and dance competition type a quiz competition হৈ গ'ল at the college premises on 10th May 2025। একেবাৰে ইজি চোৱা। ইয়াৰ পিছত প্যাৰাগ্ৰাফটো চেঞ্জ কৰি আমি কি ক'ব লাগিব? So all the interested students are hereby asked to give their names and along with their recent passport size photograph to the undersigned on or before 10th May 2025। সেয়ে সকলো ইচ্ছুক ছাত্ৰ ছাত্ৰীক ইয়াৰ দ্বাৰা জনোৱা হৈছে, বা যিসকল ছাত্ৰ ছাত্ৰীয়ে এই কম্পিটিশ্যনটোত অংশগ্ৰহণ কৰিব বিচাৰিছে তেওঁলোকৰ নাম আৰু এখন পাছপোৰ্ট সাইজ ফটোগ্ৰাফ 10 মে, যেহেতু প্ৰগ্ৰামটো 10 মেত হ'ব, 10 মেত বা 10 মেৰ আগত তলত উল্লেখ কৰা ব্যক্তিজনৰ হাতত জমা দিবলৈ জনোৱা হয়। মানে এই প্যাৰাগ্ৰাফটো একে থাকিব, কোনো চেঞ্জ নহ'ব। এই প্যাৰাগ্ৰাফটো একে থাকিব, কিয়নো ইয়াৰ প্যাৰাগ্ৰাফটোৰ মিনিং হৈছে যে ইণ্টাৰেষ্টেড ষ্টুডেণ্ট বা ইচ্ছুক ছাত্ৰ ছাত্ৰী বা যিসকল ছাত্ৰ ছাত্ৰীয়ে কম্পিটিশ্যনটোত অংশগ্ৰহণ কৰিব বিচাৰিছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ নাম আৰু এখন পাছপোৰ্ট সাইজ ফটো তলত 10 মে বা 10 মেৰ আগত তলত উল্লেখ কৰা লোকজনৰ হাতত জমা দিব লাগে। এইখিনিতো আমি ফুটবল টুৰ্ণামেণ্টতো ক'ব পাৰিম, কুইজ কম্পিটিশ্যনতো ক'ব পাৰিম, ইন্টাৰ কলেজ সং এণ্ড ডান্স কম্পিটিশ্যনতো ক'ব পাৰিম, ভলীবল টুৰ্ণামেণ্টৰ কাৰণে ক'ব পাৰিম, যিকোনো প্ৰগ্ৰামৰ কাৰণে আমি এইখিনি ক'ব পাৰিম, এই প্যাৰাগ্ৰাফটো ক'ব পাৰিম, কোনো অসুবিধা নহ'ব। মাত্ৰ আমাৰ চেঞ্জ ক'ত হ'ব, মই আকৌ ৰিপিট কৰিছোঁ, বহুতো খেলিমেলি হৈ যায়। মাত্ৰ ক'ত চেঞ্জ হ'ব? ইয়াততো স্কুল কলেজৰ নাম যিটো থাকিব সেইটো আহিব, ইয়াততো নোটিছটো থাকিবই।
ইয়াত যিটো বিষয়ৰ ওপৰত লিখিবলৈ দিয়া হ'ব সেই বিষয়টো ইয়াত আহিব ফুটবল টুৰ্ণামেণ্ট দিলে আমি ইয়াত ফুটবল টুৰ্ণামেণ্ট লিখিম আৰু ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁতে এই ইয়াত আমাৰ ইণ্টাৰ কলেজ সং এণ্ড ডান্স কম্পিটিশ্যনৰ টাইপ আমাৰ যিটো বিষয় ইয়াত যিটো লিখিম এইটো ইয়াত আহি যাব চ' ইয়াত আমি কি লিখিছোঁ ইণ্টাৰ কলেজ সং এণ্ড ডান্স কম্পিটিশ্যন ইয়াতো আহি গ'ল ইণ্টাৰ কলেজ সং এণ্ড ডান্স কম্পিটিশ্যন বাকীখিনি একেটা আহিব এইখিনিলৈকে একেটা আহিব নিশ্চয় বুজি পাইছা কোনো অসুবিধা হোৱা নাই আশা কৰোঁ সকলোৱে বুজি পাইছা ইয়াৰ পিছত চোৱা কালচাৰেল সেক্রেটারি মানে কাৰ কথা কৈছে কালচাৰেল সেক্রেটারি ইয়াত যেহেতু দিছে কালচাৰেল সেক্রেটারি তুমি কোন কালচাৰেল সেক্রেটারি তোমার নাম কি বিনোদ সো আমি ইয়াত কিছু কালচাৰেল সেক্রেটারি বিনোদ আৰু কোনখন কলেজ ST এন্থনিজ কলেজ গুৱাহাটী মানে কলেজখনৰ নাম বা স্কুলখনৰ নাম আমি ইয়াত দিব লাগিব এতিয়া যদি কোৱেশ্যনটো দি দিয়ে কালচাৰেল সেক্রেটারি টাইপ ইয়াত তোমাৰ নাম বিনোদৰ টাইপ তোমাৰ নাম অমল দিলে ধৰি লওক অমল আৰু কালচাৰেল সেক্রেটারি নিদি যদি দি দিয়ে স্পোর্টস সেক্রেটারি তো তোমাৰ নাম কি অমল আমি ইয়াত কি দিম স্পোর্টস সেক্রেটারি অমল স্পোর্টস সেক্রেটারি অমল স্কুল কলেজৰ নাম যিটো থাকিব আমি সেইটো দিম ইয়াত নলবাৰী হায়াৰ সেকেন্ডাৰী দিছে আমি নলবাৰী হায়াৰ সেকেন্ডাৰী দিম আই হোপ বুজি পাইছা এই ফৰ্মেটটো এইটো হৈছে আমাৰ মেইন ফৰ্মেট নোটিছ ৰাইটিঙৰ ঠিক আছে তোমালোকে ভিডিঅ'টো শেষ হোৱা নাই কিছুমান এডিশ্যনেল কুৱেশ্যনো আছে মই দেখুৱাই দিম তোমালোকৰ লগত ঠিক আছে চ' মই আকৌ ৰিপিট কৰিছোঁ যে প্ৰথমতে আমি স্কুল বা কলেজৰ নাম লিখিম ওকে যদি কুৱেশ্যনটো যদি স্কুল বা কলেজৰ নাম দিয়া নাথাকে আমি কি লিখিম XYZ স্কুল কলেজ ইয়াত চোৱা ইয়াত যদি আহি যায় কলেজ স্কুল ধৰি লোৱা নলবাৰী হায়াৰ সেকেন্ডাৰী স্কুল আমি লিখিম নলবাৰী হায়াৰ সেকেন্ডাৰী স্কুল ইয়াত য'ত য'ত কলেজ আছে চবত স্কুল হৈ যাব যদি ইয়াত স্কুল আহে আমি কি লিখিম দিস ইজ জেনারেল ইনফরমেশন টু অল দ্য স্টুডেন্ট দ্যাট আওয়ার স্কুল যদি ইয়াত স্কুল আহে আমি স্কুল ইয়াত লিখিম কলেজৰ টাইপ স্কুল লিখিম আকৌ ইয়াতে আছে এট দ্য স্কুল প্ৰেমিসিস ইয়াতে কোৱেশ্যনটো কলেজ আছে আমি কলেজ লিখিছোঁ যদি কোৱেশ্যনটো স্কুল দি দিয়ে হুজা মানে নীলবাগান হাই স্কুল তেতিয়াহ'লে আমি কি লিখিম দ্যাট আৱাৰ স্কুল এনেকুৱা আমি প্ৰস্তুত কৰিম নিশ্চয় বুজি পাইছা কোনো অসুবিধা নাই যদি কিবা অসুবিধা হয় তোমালোকে কমেণ্ট কৰিবা এতিয়া চোৱা এক্সট্ৰা কুৱেশ্যন আছে ইয়াত কুৱেশ্যনটো চালে আৰু কনচেপ্ট ক্লিয়াৰ হ'ব সো কুৱেশ্যন 2 নম্বৰ কুৱেশ্যনটো চোৱা ইউ আৰ অনিল অমৃতা দ্য কালচাৰেল সেক্রেটারি ইয়াত কি কৈছে কালচাৰেল সেক্রেটারি of Tezpur Government Higher Secondary School you are planning to organize a cultural program তোমার স্কুলত কি হ'ব কালচাৰেল প্ৰগ্ৰাম হ'ব কালচাৰেল প্ৰগ্ৰাম Tezpur Government Higher Secondary School তুমি স্টুডেন্ট write a notice for the school notice board informing the student names of students willing to participate এই কোৱেশ্যনটো যদি আহি যায় প্ৰথমতে আমি স্কুল বা কলেজৰ নাম লিখিম আমাৰ স্কুল বা কলেজৰ নাম কি হৈছে গভৰ্ণমেণ্ট তেজপুৰ গভৰ্ণমেণ্ট হায়াৰ সেকেন্ডাৰী স্কুল তেজপুৰ গভৰ্ণমেণ্ট হায়াৰ সেকেন্ডাৰী স্কুল আমি ইয়াত কি লিখিম তেজপুৰ গভৰ্ণমেণ্ট হায়াৰ সেকেন্ডাৰী স্কুল ইয়াৰ পিছত নোটিছ ইয়াৰ পিছত আমি কি লিখিম নোটিছ ইয়াৰ পিছত আমি চাব লাগিব কিহৰ ওপৰত লিখিবলৈ দিছে কালচাৰেল প্ৰগ্ৰাম হয় নহয় ইউ আৰ প্লানিং টু অৰ্গেনাইজ এ কালচাৰেল প্ৰগ্ৰাম সেইকাৰণে আমি ইয়াত ইণ্টাৰ কলেজ সং এণ্ড ডান্স কম্পিটিশ্যনৰ টাইম দিম কি দিম এ কালচাৰেল প্ৰগ্ৰাম ঠিক আছে আনসাৰটো ইয়াতো ডেটটো একে দি দিবা 2 মে 2025 ইয়াৰ পৰা আমি ষ্টাৰ্ট কৰিম দিস ইজ জেনারেল ইনফরমেশন টু অল দ্য স্টুডেন্ট দ্যাট আওয়ার কোশত কলেজ দিছে স্কুল দিছে চাইলো হায়ার সেকেন্ডারি স্কুল তেতিয়াহ'লে আমি ইয়াত কি দিম আওয়ার স্কুল ইজ গোইং টু অর্গানাইজ এ কালচারেল প্রোগ্রাম এট দ্য কলেজ প্রেমিসিস অন 10 মে 2025 মাত্ৰ ইয়াত এটা সেন্টেন্স মানে এই সিঙ্গেল কোটেশনৰ ভিতৰত যেটো আছে ইন্টাৰ কলেজ সং এণ্ড ডান্স কম্পিটিশন ইয়াত আমি কি দিম এ কালচাৰেল প্ৰগ্ৰাম বাকিখিনি একে থাকিব এইখিনি একে থাকিব আৰু কালচাৰেল সেক্রেটারি ইয়াত ডেজিগনেশন কি দিছে দ্য কালচাৰেল সেক্রেটারি ইয়াতো দিছে কালচাৰেল সেক্রেটারি হয় নহয় সেইকাৰণে কালচাৰেল সেক্রেটারি লিখিম নামটো কি অনিল আমি ইয়াত অনিল দিম আৰু স্কুলৰ নাম কি হ'ব স্কুলৰ নাম তেজপুৰ গভৰ্ণমেণ্ট হায়াৰ সেকেন্ডাৰী স্কুল এনেকৈ বক্সৰ ভিতৰত সোমাই দিবা হৈ গ'ল একেবাৰে ইজি নেক্সট কুৱেশ্যনটো আমি চাই লওঁ ইউ আৰ প্ৰমিলা প্ৰিয়াম দ্য স্পোর্টস সেক্রেটারি অফ কুকৰাঝাৰ সিনিয়ৰ সেকেন্ডাৰী স্কুল কুকৰাঝাৰ তোমাৰ নাম প্ৰমিলা প্ৰিয়াম স্পোর্টস সেক্রেটারি অফ কুকৰাঝাৰ সিনিয়ৰ সেকেন্ডাৰী স্কুল কুকৰাঝাৰ সিনিয়ৰ সেকেন্ডাৰী তুমি স্পোর্টস সেক্রেটারি write a notice suitable for your school notice board giving the details of participation of the student in a football tournament কোন ওপৰত আহিছে ফুটবল টুৰ্ণামেণ্ট কুৱেশ্যনটো তোমালোকে অলপ ভালদৰে পঢ়িবা চাবা স্কুল কলেজত
যিখিনি প্ৰগ্ৰাম হয় সকলোৱে আমি জানো হয় নহয় ফুটবল টুৰ্ণামেণ্ট হয় ক্ৰিকেট টুৰ্ণামেণ্ট হয় ইয়াৰ ওপৰতে আহে পৰীক্ষাত ফুটবল টুৰ্ণামেণ্ট দিছে ইয়াত এতিয়া আমাক নোটিছ লিখিবলৈ দিছে স্কুল কলেজৰ নাম কি কোকৰাঝাৰ চিনিয়ৰ ছেকেণ্ডাৰী স্কুল এতিয়া আমাৰ হেডলাইনত কি আহিব কোকৰাঝাৰ চিনিয়ৰ ছেকেণ্ডাৰী স্কুল মাজত আমাৰ নোটিছ আহিব আৰু কিহৰ ওপৰত ফুটবল টুৰ্ণামেণ্ট এ ফুটবল টুৰ্ণামেণ্ট নিশ্চয় তোমালোকে এইটো পাৰিবা ইয়াৰ পিছত আহিছে কি এজ দ্য ছেক্ৰেটাৰী অফ ডিবেট ইন ময়ং আঞ্চলিক কলেজ write a notice for the student interested in participating in inter-college debate competition মানে debate competition ওপৰত আহিছে to be held shortly mention the deadline or registration the topic and the sign yourself as a jutimoni or ঠিক আছে সেম তোমালোকে এই ফরম্যাটটো ইয়াৰ পৰা আনসার লিখিব পাৰিবা এইটো ব্যৱহাৰ কৰি যে ময়ং আঞ্চলিক কলেজ নোটিছ বিষয়টো কি ডিবেট কম্পিটিশন তেনেকুৱা তো এইখিনি তোমালোকে এই কুৱেশ্যনবোৰ তোমালোকে ঘৰত প্ৰেক্টিছ কৰা আনসাৰটো সেইটো আছেই এইখিনি কুৱেশ্যন লিখি আনসাৰ লিখা কুৱেশ্যন লিখি আনসাৰ লিখা কুৱেশ্যন লিখি আনসাৰ লিখি মোলৈ পঠিয়াবা মই তোমালোকক এইখিনি চেক কৰি চাম যে হৈছে নাই ঠিক আছে এতিয়া চোৱা ইয়াত মই সাম এডিশনাল কুৱেশ্যন কিছুমান এডিশনাল কুৱেশ্যন মানে এটা ইয়াৰ পিছত দুটা আৰু ইয়াত আৰু তিনিটা এডিশনাল কুৱেশ্যন ডিসকাস কৰিম সো এই যি এডিশনাল ইয়াত লিখা আছে এই কুৱেশ্যনবোৰ মানে সেইখিনিৰ লগত অলপ মানে মিলিব কম আৰু মানে সেইটো ফৰ্মেটৰ নিচিনা হয় কিন্তু অলপ পৃথক হয় এই এডিশনাল যে তিনিটা মই লিখিছো কুৱেশ্যন ইয়াত এইখিনিও ইম্পৰ্টেণ্ট আছে ঠিক আছে এইটো চোৱা 2020 আহিছিলে কুৱেশ্যনটো পঢ়িলে বুজি পাবা ইউ আৰ গৌতম গীতা জেনারেল সেক্রেটারি অফ রাধাকৃষ্ণ কলেজ গুয়াহাটি your college is organizing an educational trip to Delhi during the summer vacation মানে তোমার কলেজ বা স্কুলে কি কৰি আছে এটা এডুকেশনাল ট্যুৰলৈ যাব ট্ৰিপলৈ যাব গৰমৰ বন্ধত ইয়াৰ ওপৰত তুমি নোটিছ প্ৰস্তুত কৰিব লাগে ঠিক আছে সো আগৰখিনিত কি আছিলে স্কুল কলেজৰ ভিতৰত প্ৰগ্ৰাম স্কুল কলেজৰ ভিতৰত যিবোৰ প্ৰগ্ৰাম হৈছিলে তাৰ ওপৰত ঠিক আছে এইটো অলপ বেলেগ মানে দিল্লীলৈ যাব এডুকেশনাল ট্ৰিপত যাব ইয়াৰ ওপৰত লিখিব লাগে এতিয়া চোৱা ইয়াৰ আনসাৰটো কেনেদৰে হ'ব চোৱা সেম ৰাধাকৃষ্ণন কলেজ গুৱাহাটী নোটিছ এণ্ড এডুকেশনাল ট্ৰিপ বিষয়টো কি এন এডুকেশনাল ট্ৰিপ এইটো বুজি পাইছা 2nd May 2025 this is general information to all the students that our college is organizing an educational trip to Delhi during the summer vacation মানে গৰমৰ বন্ধৰ সময়ত আমাৰ কি হৈছে সামাৰ ভেকেশনলৈ গৈ আছে the charges are raised 5000 per head so ইয়াত অলপ আমি সলনি কৰিব লাগিব ইনফৰমেশন ঠিক আছে সেকেন্ড প্যাৰাগ্ৰাফটো মানে এজনৰ মানে যেহেতু ট্ৰিপলৈ যাব হয় নহয় পইচা লাগিব তাত এজনৰ পাৰ হেড 5000 interested students should submit their names travel charge and consent letter signed by parents guardians to the undersigned on or before 20th June 2025 so ইয়াত 20th June নহব ঠিক আছে ইয়াতে কি কৈছে ইয়াত আগতে আমাৰ যেটো আছিল ডেটটো সেই ডেটটো ইয়াত দি দিবা আমাৰ ইয়াত ডেট কি আছিল 10th May হয় নহয় আগৰটোৰ আনসাৰত এইটো হৈছে 10th May হয় নহয় ইয়াত টাইপিংত অলপ মিস্টেক হৈছে সরি ইয়াত তুমি হেৰি দিবা ইয়াত যেহেতু 2nd May 7 নহয় ইয়াত তুমি দি দিয়া 10th May 2025 যোনটো কাটি দিয়া 10th May 2025 জেনারেল সেক্রেটারি গীতা কুলশীল গীতা রাধাকৃষ্ণ কলেজ গুৱাহাটী মানে ইয়াত কি কৈছা যে যিসকলে সেই ট্ৰিপলৈ যাব তেওঁলোকৰ 5000 দিব লাগিব আৰু তেওঁলোকৰ চাৰজন নাম এইখিনি আৰু লেটাৰ এটা গাৰ্ডিয়ানৰ এটা লেটাৰ যে যাৰ কাৰণে পাৰমিশন দিছে ঘৰৰ পৰা এইটো দিব লাগে এইটো ইম্পৰ্টেন্ট আছে এইটো চাবা ঠিক আছে নেক্সট কোৱেশ্চন এডিশনাল কোৱেশ্চন ইউ আৰ ৰাহুল ৰিমা the literary secretary of Gulaghat Government Higher Secondary School you are planning to publish a school magazine তুমি প্ল্যান কৰি আছা এখন স্কুল ম্যাগাজিন পাবলিশ কৰিবা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন বহুত আহিবা write a notice for the school notice board inviting articles and poems for the students মানে চোৱা
তোমাৰ কলেজত কি হ'ব তুমি প্লান কৰি আছা কি কৰিবা এখন মেগাজিন পাব্লিছ কৰিবা তোমাৰ স্কুল বা কলেজত মানে আগৰখিনি কি আছিলে সেই এটা ফৰ্মেট কি আছিলে যে কোনো কম্পিটিশ্যন হ'ব কম্পিটিশ্যনত যেতিয়া ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিব খেল হ'ব তাৰ ওপৰতে ইয়াত কি হৈছিলে মেগাজিন এখন পাব্লিছ হ'ব মেগাজিনত যিসকল ছাত্ৰ ছাত্ৰীয়ে কোনো পয়েম দিব আৰ্টিকেল দিব তাৰ ওপৰত তুমি নোটিছ লিখিব লাগে ঠিক আছে আনসাৰটো আমি চাওঁ প্ৰথমতে আমি স্কুল কলেজৰ নাম লিখিলো গোলাঘাট গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডাৰী স্কুল নোটিছ কল ফৰ আৰ্টিকেলছ এণ্ড পয়েমছ ইয়াত দিব লাগিব কল ফৰ articles and poems. 2nd May 2025. This is general information to all the students that our school is going to publish its annual school magazine shortly. যে এটো সকলো ছাত্ৰ ছাত্ৰীক জনোৱা হয় যে আমাৰ স্কুল গৈ আছে এনুৱেল মেগাজিন পাব্লিছ কৰিবলৈ অলপতে students are invited to contribute articles poems or other creative work for publication মানে ছাত্ৰ ছাত্ৰী যিসকলে ইন্টারেস্টেড তেওঁলোকে আৰ্টিকল পয়েম বা আদাৰ ক্ৰিয়েটিভ ৱৰ্ক ফৰ সাবমিট কৰিবলৈ জনোৱা হ'ল যিসকলে সাবমিট কৰিব বিচাৰিছে অল এন্ট্ৰিজ মাষ্ট বি অৰিজিনেল এণ্ড সাবমিটেড টু দ্য আণ্ডাৰসাইন অন অৰ বিফৰ 20 ছেপ্টেম্বৰ 2025 ঠিক আছে ইয়াতো আমাৰ হেৰিটো বল হৈ গ'ল ইয়াতে 10th মে যেহেতু ইয়াত হেৰি দিছা ইয়াতো দিবা 10th মে 2020 10th May 2025 Literary Secretary Rahul Gulaghat Government Higher Secondary School ইয়াত কি কৈছা যে আৰ্টিকল যিসকলে দিব বিচাৰিছে তেওঁলোকৰ আৰ্টিকল অৰিজিনেল হ'ব লাগিব নিজে লিখা আৰ্টিকল হ'ব লাগিব মানে তোমাৰ স্কুলত কি হ'ব স্কুলৰ মেগাজিনখন পাব্লিছ হ'ব হয় নহয় মেগাজিনত পাব্লিছ হ'ব মেগাজিন পাব্লিছ হওঁতে যিসকল ছাত্ৰ ছাত্ৰী নিজে লিখা কবিতা নিজে লিখা আৰ্টিকল বা আদাৰ ক্ৰিয়েটিভ ৱৰ্ক দিব বিচাৰিছে তেওঁলোকে তলত উল্লেখ কৰা লোকজনৰ হাতত জমা দিব লাগে তোমালোকে সেইকাৰণে কোৱেশ্যনটো অলপ ভালদৰে পঢ়িবা কিহৰ ওপৰত লিখিবলৈ দিছে কোনো কম্পিটিশ্যনৰ ওপৰত দিলে তেতিয়াহ'লে আমাৰ সেইটো ফৰ্মেট ইয়াত যদি কম্পিটিশ্যন হয় যেহেতু মেগাজিনখন হেৰি হ'ব স্কুলৰ বা কলেজৰ মেগাজিনখন পাব্লিছ হ'ব মেগাজিনততো আমি আৰু খেলিব নোৱাৰোঁ হয় নহয় মেগাজিন পাব্লিছ হ'ব মেগাজিনত তুমি কি কি দিব লাগে সেইখিনি দিব লাগে সেইটোত ইনফৰমেশ্যনটো দিয়া হৈছে আৰু লিটাৰাৰী ছেক্ৰেটাৰী ৰাহুল এইটো তোমাৰ নাম দিয়া হৈছে ৰাহুল তুমি দিছা আৰু স্কুল বা কলেজৰ নাম গোলাঘাট গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডাৰী স্কুল এইটো বহুত ইম্পৰ্টেণ্ট এইটো তোমালোকে মিছ কৰিব নোৱাৰে বহুত ইম্পৰ্টেণ্ট এইটো লাষ্ট কুৱেশ্যনটো হৈছে while walking in a park in your neighborhood you found a small plastic bag containing some documents and some cash so while walking in a park যেতিয়া তুমি এখন পাৰ্কত খোজ কাঢ়ি আছিলা তোমাৰ ওচৰ চুবুৰীয়া you found তুমি পাইছিলা a small bag plastic bag এটা স্মল সৰু এটা প্লাষ্টিকৰ বেগ পাইছিলা যিটো বেগত কি আছিল কিছুমান ভ্যালুয়েবল ডকুমেন্ট আছিল আৰু কিছু ক্যাশ টকা আছিল নগদ টকা আছিল write a notice in about 50 words to put on the park notice board asking the owner to identify and collect it from you are Amar Amrita মানে কি এই কোৱেশ্যনটো স্কুল কলেজ ৰিলেটেড একো নাই ইয়াত তুমি স্কুল কলেজৰ নাম বিচাৰি নাপাবা আৰু লিখিলে ভুল হ'ব ইয়াত কোৱেশ্যনটো মই CBSE পৰা কালেক্ট কৰিছো CBSE বোৰ্ডত আহিছে 17ত আহিছিলে ইম্পৰ্টেন্ট আছে CBSE বোৰ্ডত আহিছিলে এই কোৱেশ্যনটো মানে তোমাৰ ওচৰ চুবুৰীয়া এখন পাৰ্কত তুমি খোজ কাঢ়ি টকাৰ সময়ত এটা প্লাষ্টিকৰ বেগ পাইছিলা যিটো বেগত কি আছিলে কিছু নগদ টকা আছিল আৰু ডকুমেন্ট আছিল এতিয়া তুমি এটা নোটিছ দিব লাগে যে পাৰ্কটোৰ নোটিছ বোৰ্ডত যিজন ব্যক্তিয়ে হেৰুৱাইছে সেই বেগটো তোমাৰ পৰা কালেক্ট কৰিব লাগে আৰু তাৰ এটা হেৰি দিব লাগে আইডেন্টিফাই কাৰণে এটা প্ৰুফ দিব লাগে এতিয়া তো আমি নোটিছটো কৰিছো নোটিছ ফাউণ্ড একিছা ফাউণ্ড মানে পোৱা গৈছে ইয়াত আমি স্কুল কলেজৰ নামটো লিখিলে হ'ব নিশ্চয় কোৱেশ্যনটো পঢ়িছা বুজি পাইছা এতিয়া সো 2nd May 2025 this is to inform all the readers that a plastic bag has been found in the neighborhood park এটো হৈছে যিসকল মানুহে পঢ়ি আছে সকলো জ্ঞাতাতে নোটিছটো দিয়া হৈছে যে এটা প্লাষ্টিকৰ বেগ পোৱা গৈছে ওচৰ চুবুৰীয়া বা ওচৰৰ এখন পাৰ্কত it has few documents and some cash in it ইয়াত কিছুমান ডকুমেন্টস আৰু কিছু নগদ টকা আছে the plastic bag is red in color and is medium size a plastic bag to color হৈছে red আৰু size to medium it was found on the April 2007
27 এপ্ৰিলত পোৱা গৈছে এট এৰাউণ্ড 6 PM নিয়াৰ দ্য ফাউণ্টেইন ইন দ্য পাৰ্কৰ পোৱা গৈছিলে মানে কেতিয়া পাইছা এপ্ৰিল মাহৰ 27 তাৰিখত পাইছিলা তুমি যেহেতু আগতে হেৰুৱাইছে আগতে পাইছা সেইটো ডেট এইটো হ'ব দ্য অনাৰ অফ দ্য বেগ শুড কণ্টেক্ট মি অন কণ্টেক্ট নাম্বাৰ দিবা বা খাতা লিখি লাষ্টৰ তিনিটা 100 দিলে হ'ব এলং উইথ এন আইডেণ্টিটি প্ৰুফ আৰু যিজন মানুহৰ সেই পাছটো বা বেগটো মোৰ লগত কণ্টেক্ট কৰিব পাৰে মোৰ নাম্বাৰটো থেংক ইউ অমৰ বা অমৃতা আৰু তোমাৰ কণ্টেক্ট নাম্বাৰটো চ' এইটো মানে টোটেল ডিফাৰেণ্ট আছে আগৰ মানে ফৰ্মেটটোৰ পৰা এইটো কোনো স্কুল কলেজ ৰিলেটেড নহয় আৰু এই কুৱেশ্যনটো CBSEৰ পৰা মই CBSEৰ কুৱেশ্যনটো চাই ইয়াৰ পৰা দিছোঁ তাৰ পৰাও কুৱেশ্যন আহি যায় CBSE বৰ্ডৰ পৰাও কুৱেশ্যন আহে তোমালোকৰ সেইকাৰণে এইটোও বহুত ইম্পৰ্টেণ্ট ঠিক আছে কোনো এজন মানুহে কোনো বস্তু হেৰুৱাইছে তাৰ ওপৰত তুমি কেনেদৰে নোটিছ প্ৰস্তুত কৰিব লাগে এতিয়া তুমি হঠাৎ এটা মোবাইল ফোন এটা পাই গৈছা তুমি ঘৰৰ পৰা বা কলেজৰ পৰা তুমি হেৰিত আহোঁতে মোবাইল ফোন এটা পাইছা তুমি কলেজৰ পৰা ঘৰত আহোঁতে যে কোনো এজন মানুহে হেৰুৱাইছে ইয়াৰ ওপৰত তুমি নোটিছ লিখিব লাগে এই ফৰ্মেটটো ব্যৱহাৰ কৰি তুমি লিখিব লাগে ঠিক আছে তেনেকুৱা আমি মোবাইল এটা ধৰি লোৱা তুমি মোবাইল ফোন এটা পাইছা আমি আকৌ দিব লাগিব দিছ ইজ টু ইনফৰ্ম অল দ্য ৰিডাৰ ডেট এ প্লাষ্টিক বেগৰ টাইপ এ মোবাইল ফোন হেজ বিন ফাউণ্ড while traveling from যেতিয়া মই স্কুলৰ পৰা ঘৰলৈ গৈ আছিলোঁ এনেকৈ লিখি তুমি বনাই দিব লাগিব এইটো মানে মেইন কথাটো হৈছে তুমি বুজিব লাগিব কুৱেশ্যনটো তোমাক কি কৈছে বা কুৱেশ্যনটোৱে কি বিচাৰি আছে সেইমতে তুমি আনচাৰ লিখিব লাগে আই হোপ তোমালোকে বুজি পাইছা এইখিনি চ' প্ৰথমতে তোমালোকৰ সেইটো ফৰ্মেট এই যিটো আমাৰ প্ৰথম ফৰ্মেটটো আছিল এই ফৰ্মেটটো শিকিলা ঠিক আছে এই ফৰ্মেটটো শিকিবাই এইটোতো মাষ্ট বি শিকিব লাগিব সকলোৱে ইয়াৰ পৰাতো কুৱেশ্যনটো বনে আমাৰ মেইন হেৰিটো বনে ইয়াৰ পিছত এইখিনি শিকাৰ পিছত ইয়াত মই যিকেইটা কুৱেশ্যন দিছোঁ এই তিনিটা তোমালোকে নিজৰ ঘৰত প্ৰেক্টিছ কৰিলা এই তিনিটা নিজে প্ৰেক্টিছ কৰা তেতিয়াহ'লে তোমালোকে বুজি পাবা ইয়াৰ পিছত ইয়াত মই যিকেইটা এডিশ্যনেল দিছোঁ এই চাম এডিশ্যনেল কুৱেশ্যন এইখিনি প্ৰায় তাৰ লগত মিলে হয় নহয় লাষ্টৰটো আকৌ নিমিলে এডিশ্যনেল কুৱেশ্যনখিনি তোমালোকে এইখিনিও শিকিবা ঠিক আছে ইয়াত ছেকেণ্ড মে দিছা ইয়াত 10 মে দিবা ইয়াত মোৰ টাইপিংটো অলপ মিষ্টেক হৈছে 10th মে দিবা ঠিক আছে আশা কৰোঁ তোমালোকে বুজি পাইছা নোটিছ ৰাইটিং তোমালোকে নোটিছ ৰাইটিঙৰ লগত এডভাৰটাইজমেণ্টটো শিকা পোষ্টাৰো শিকা যেতিয়া তোমালোকে তিনিটাৰ তোমালোকৰ কনচেপ্ট থাকিব পৰীক্ষাত নোটিছ আহক লিখিব পাৰিবা এডভাৰটাইজমেণ্ট আহক লিখিব পাৰিবা পোষ্টাৰ আহিলেও লিখিব পাৰিবা কোনো অসুবিধা নাই চ' ইয়াত মানে একেবাৰে ইজি কথাটো মই বুজিব লাগিব যিসকলে বুজি পাব তেওঁলোকে লিখিব পাৰিব আৰু এনে মুখস্থ কৰিলে নুবুজি যদি মুখস্থ কৰা তেতিয়াহ'লে নহ'ব প্ৰথম কথাটো হ'ল তোমালোকে ৰাইটিং স্কিল তোমালোকৰ ৰাইটিং স্কিলত 35 থাকে এই 35ৰ ভিতৰত তোমালোকে 35 পাব পাৰিবা নহ'লে 35ৰ ভিতৰত তোমালোকে 0 হ'ব পাৰিবা কথাটো হৈছে যিসকলে বুজি পাব ডাইৰেক্ট যদি নুবুজি তোমালোকে নোটিছ মুখস্থ কৰা পোষ্টাৰ মুখস্থ কৰা নহ'ব মই বাৰে বাৰে কৈ আছোঁ তোমালোকে এইখিনি বুজা নোটিছ কেনেদৰে লিখে স্কুল কলেজৰ আহিলে আমি প্ৰথমতে স্কুল কলেজৰ নাম দিব লাগিব ইয়াৰ পিছত নোটিছ লিখিব লাগিব ইয়াৰ পিছত যিটো বিষয়ৰ ওপৰত লিখিবলৈ দিব সেইটো লিখিব লাগে ঠিক তেনেদৰে পোষ্টাৰো আছে এডভাৰটাইজমেণ্টো আছে চ' আশা কৰোঁ তোমালোকে বুজি পাইছা আজি আমাৰ নোটিছ ৰাইটিঙৰ ক্লাছটো থেংক ইউ ফৰ ৱাচিং